এই কুলাংগাৰ কেইটাৰ লাজ বোলা বস্তু নাই নেকি? এওঁলোকক আচলতে কি কৰা উচিত অসমৰ সাধাৰণ জনতাই কওক। এওঁলোকক ঘৃণাৰে উপচাই দিয়াটোতো উচিতেই, তাতকে আৰু কি কৰিব পাৰে? কুলাংগাৰ মানে অসম গণ পৰিষদৰ কেইটাক কৈছো। কিয় এতিয়ালৈকে সাহস হোৱা নাই যে অসমত থকা বিদেশীখিনিও বিতৰণ কৰিব লাগে? আমেৰিকাই যি নৃশংসতাৰে হাত ভৰি বান্ধি অবৈধ ভাৰতীয়খিনিক ভাৰতত থৈ গ'ল, আজি ইমান বছৰ কিয় অসমত থকা বিদেশীখিনিক বহিষ্কাৰ কৰিব পৰা নাই? অথচ বিদেশী বহিষ্কাৰ কৰাৰ নামতে এই ঠগ প্ৰবঞ্চক ধুৰন্ধৰ বদমাছকেইটাই চৰকাৰত বহিল। দুবাৰকে অসম গণ পৰিষদে চৰকাৰ গঠন কৰিলে, তৃতীয়বাৰৰ কাৰণে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ মানে কান্ধত কচত য'তে ত'তে বহি লৈ তেওঁলোকে কেৱল ক্ষমতাৰ বাবে সকলোবোৰ জলাঞ্জলি দিছে। তাৰ পিছত এই ভূমিকাক আপোনালোকে কি ক'ব কওক? তাৰ পিছত এই নিৰ্লিপ্ততাক কি ক'ব কওক? তাৰ পিছত এই যে নিশ্চুপতা তাক কি ক'ব কওক? আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কথা দি 1 মাহত কথা ৰাখিলে, আৰু আমাৰ বিশ্বগুৰুই কি কৰিলে? আজি 10 বছৰত কি কৰিলে? আৰু তাকে লৈ কাৰো মাতবোল নাই, কোনেও নকয় যে আমেৰিকাই পাৰে যদি অসমত থকা অবৈধ বাংলাদেশী কিয় বিতৰণ কৰিব পৰা নাই, তাৰ কাৰণে জোৰদাৰ প্ৰতিবাদ হ'ব নালাগিছিল নে? আমেৰিকাত হৈ যোৱা এই ঘটনাটোৰ পিছত অসমৰ জাতীয় দল সংগঠনসমূহে এই স্থিতিটোত অটল হৈ জোৰদাৰ প্ৰতিবাদ কৰিব লাগিছিল, দিল্লীৰ মসনদ কঁপাই তুলিব লাগিছিল। এটা ৰাতিত উজনিৰ পৰা মিয়া খেদিব পাৰে হা? অথচ 855 জন যুৱকে ত্যাগ কৰা যিটো আন্দোলন, সেই আন্দোলনটোৰ ফলশ্ৰুতিত অসম চুক্তি, তাৰ ফলশ্ৰুতিত বিদেশী বিতৰণ, এই কামটো আজিলৈকে কৰিব পৰা নাই। অথচ তোমালোকে মনে মনে থাকা, মিয়াৰ ওপৰত ৰজা হোৱা, এটা ৰাতিত মিয়াক চাফা কৰা। অথচ অসমখন কেনেকে খুলি খুলি খালে অবৈধ বাংলাদেশীসকলে, তাৰ প্ৰতি মাতবোল নাই। কিহৰ জাতীয় সংগঠন তোমালোক? কিহৰ স্বদেশ আৰু স্বজাতিৰ কথা কোৱা? এই কথা কোৱাৰ অধিকাৰ তোমালোকৰ নাই। ধেমালিত মৰা নাছিল অসমৰ 855 জন, ধেমালিত মৰা নাছিল কা আন্দোলনত সেই ফুল কমলীয়া ল'ৰাকেইটা, ধেমালি নাছিল। আৰু তোমালোকে জাতিক গাদ্দাৰ কৰি, জাতিক প্ৰতাৰণা কৰি, প্ৰবঞ্চনা কৰি বাৰে বাৰে জাতিক বন্ধকীত থৈ এইবাৰ জাতিক বিক্ৰী কৰিবলৈ ওলাইছে, আৰু তাৰ পিছত সকলোবোৰ মনে মনে আছে নীলাজৰ দৰে। একদম চিম্পুল কথা, ডিকে বিফেক্টৰ। ধন্যবাদ জনাইছো ডনাল্ড ট্ৰাম্পক। অবৈধভাৱে বাস কৰা প্ৰতিগৰাকী লোকক সি যি ধৰ্মৰে নহওক ভাৰতবৰ্ষৰ পৰা বিতৰণ কৰিব লাগে, অসমৰ পৰা বিতৰণ কৰিব লাগে। নৰেন্দ্ৰ মোদী ডাঙৰে ভাৰতবৰ্ষৰ অন্য ৰাজ্যত ৰাখক, অসমত এইকাৰণে ৰাখিব নালাগে। অসমত অসম আন্দোলন হৈছিল, 855 জন মৰি গৈছিল, হাজাৰ হাজাৰ নিৰ্যাতিত হৈছিল, অসম চুক্তি হৈছিল। বাকী য'তে মন যায় ত'তে ৰাখক, আমাৰ ক'বলগীয়া নাই, কিন্তু অসমত ৰাখিব নোৱাৰে। আৰু এই যে অসমত ৰাখিব নোৱাৰে, এই কথাটোক লৈ আন্দোলন কৰি ৰাজপাট দখল কৰা এই কুলাংগাৰ কেইটা এতিয়া মনে মনে আছে। এই জাতিৰ নায়ক সৰ্বানন্দ সোণোৱাল মনে মনে আছে, অতুল বৰা, কেশৱ মহন্ত, ফণী ভূষণ মনে মনে আছে। চালা বেপাৰীত পৰিণত হৈছে তোমালোক, জাতিৰ বেপাৰী, স্বদেশ প্ৰেমৰ বেপাৰী। বেপাৰী নহয়, 2 নম্বৰ বেপাৰীত পৰিণত হৈছে তোমালোক। একেটাই সমস্যা ইমান দিন, বিদেশী বিদেশী বিদেশী। উচ্চতম ন্যায়ালয়ে ভৰ্ৎসনা কৰিবলগীয়া হৈছে। কিয় চিনাক্ত হোৱা অবৈধ নাগৰিকক বিতৰণ নকৰি দিনৰ পিছত দিন ডিটেনশ্যন কেম্পত ৰখা হৈছে, এই কথাটোক লৈ মাননীয় উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰিছে। অথচ আমাৰ দল সংগঠনবোৰে মুখত তলা লগাই বহি আছে। বিদেশী চিনাক্ত হলে 30 দিনৰ ভিতৰত বিতৰণ কৰিব লাগে, আৰু আমাৰ ইয়াত মাহৰ পিছত মাহ এনেকে ডিটেনশ্যন কেম্পত বন্দী কৰি থৈছে 63 গৰাকী মাত্ৰ। আৰু যদি অসমত বিদেশী নাই বুলি কৈ থক, যে বিদেশী নাই দিয়ক, চব স্বদেশী। কেন্দ্ৰীয় চৰকাৰে, ৰাজ্য চৰকাৰে কওক যে অসমত বিদেশী নাই, অসমত এই যে অসম আন্দোলন হৈছিল তাৰ পিছত বিদেশী গোটেইবোৰ গুচি গ'ল। বা কওক অসম আন্দোলনৰ নামত যিখন চুক্তি হৈছিল অসম চুক্তি, সেইখন মিছা আছিল, নতুনকৈ চুক্তি এখন হ'ব, আৰু নতুন চুক্তি মতে এজনো বিদেশী নাই, এইবিলাক কথা কওক। তেতিয়া এই আপোনাৰ বগা চলা কলা পেণ্ট পিন্ধি যি জাতীয় দালালি কৰি আছে জাতিৰ নামত, তেওঁলোকৰ সান্দহ খোৱা বালিটোৱে তল যাওক। বাকী আমাৰ অসমখন বিদেশীৰ চৰণীয়া পথাৰ হওক, বা আপোনাৰ মোৰ মানে ডাঙৰ ঘৰত বৰ ঘৰৰ মজিয়াত বিদেশীয়ে ভোজ ভাত খাওক, আমাৰ কি আপত্তি আছে? আমাৰ একো আপত্তি নাই নহয়। চবে নিৰাপদ দূৰত্বত থাকিলে হ'ল, নিজৰ ল'ৰা ছোৱালীখিনি ভালকে থাকিলে হ'ল, নিজে বৰ ধুনীয়াকৈ খাই থাকিব পাৰিলে হ'ল। সাধাৰণ জনতা মাৰ গুলি কোন হয়? সাধাৰণ জনতা ভোটৰ সময়ত তেওঁলোকক মাল বিলাই দিব, 500-1000 টকা ভোট এনেই দিব। এনেকৈহে চলি আহিছে, গতিকে এনেকৈ চলি থাকিব দিয়ক। লাজ লাগে, দুখ লাগে অসমৰ বৰ্তমান ৰাজনৈতিক পৰিৱেশ দেখি। এই মেৰুদণ্ডহীন এই স্বদেশী প্ৰাণীকেইটাই যি ধৰণে আত্মসমৰ্পণ কৰিছে,
এই মেৰুদণ্ডহীন নীলাজ লম্পট ধুৰন্ধৰ বদমাছ প্ৰতাৰক প্ৰবঞ্চক সকলে যি ধৰণে জাতিৰ নামত বাৰে বাৰে ৰাজনৈতিক সুবিধা গ্ৰহণ কৰি কেৱল নিজৰ কথা ভাবিছে, তেওঁলোকৰ কথা কাণ্ডবোৰ আৰু সহ্য কৰিব নোৱাৰা হৈ পৰিছে। তেওঁলোকৰ বাবে ঘৃণা কম, তেওঁলোকক সামাজিকভাৱে বৰ্জন কৰা উচিত। কিন্তু কোনে কৰে? কোনে কৰে? হিতাধিকাৰী কৰিব, দালালে কৰিব, স্থাৱকে কৰিব। এতিয়াতো হিতাধিকাৰী, দালাল, স্থাৱক সেইসকলে বেছি, গতিকে একো কৈ লাভ নাই। যেনেকৈ আছে তেনেকৈ চলক। ধন্যবাদ।